বজালীত জাপানিজ এনকেফ্লাইটিছৰ প্ৰাদুৰ্ভাৱ। বজালী জিলা মেলেৰিয়া বিভাগৰ তথ্য মতে বজালী জিলাত 3জন লোক আক্ৰান্ত হৈছে জাপানিজ এনকেফ্লাইটিছত। 5জনৰ দেহত জাপানিজ এনকেফ্লাইটিছৰ লক্ষণ দেখা দিছে বজালীৰ বিভিন্ন প্ৰান্তৰ লোকৰ। সমগ্ৰ ৰাজ্যৰ লগতে বজালী জিলাতো জাপানিজ এনকেফ্লাইটিছৰ ভয়াৱহ সংক্ৰমণ। মেলেৰিয়া সদৃশ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ঠাই বিশেষে ফগিঙৰ ব্যৱস্থা জিলা প্ৰশাসনৰ। ভিন্ন প্ৰান্তত ফগিঙৰ সমান্তৰালভাৱে অনুষ্ঠিত কৰা হৈছে সজাগতা সভা। স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ ফগিং কৰাৰ লগতে গাড়ীৰেও ফগিং কৰি অঞ্চলসমূহত মহ খেদাৰ ব্যৱস্থা কৰিছে। বজালী জিলাখনৰ বাঘমাৰাৰ এজন, দলপথাৰৰ এজন, ভৱানীপুৰৰ এজন এই ৰোগত আক্ৰান্ত হয়। ইয়াৰ লগতে 5গৰাকীৰ দেহত ইয়াৰে লক্ষণ সন্দেহ কৰা হৈছে। স্বাস্থ্য বিভাগে অঞ্চলবাসীক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনোৱাৰ লগতে জ্বৰ হ'লে ফাৰ্মাচীৰ পৰা ঔষধ নি ঘৰত খোৱাৰ পৰিৱৰ্তে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ বাবে অনুৰোধ বজালী শ্বহীদ ৰাউতা মদন অসামৰিক চিকিৎসালয়ৰ অধীক্ষক চিকিৎসক উৎপল বৰুৱাৰ। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। জাপানিজ এনকেফেলাইটিছ এটা মাৰাত্মক ৰোগ। এই ৰোগটোৰ সাধাৰণতে লক্ষণবোৰ অতিপাত জ্বৰ উঠে, নেগলিজিটি হয়, ডিজঅৰিয়েণ্টেশ্যন হয়, বমি হ'ব পাৰে আৰু সাধাৰণতে ব্ৰেইন চুৱেলিং হয়। গতিকে আমি কি হ'ল, জ্বৰ উঠিলে আচলতে আমি লগে লগে কোনো ফাৰ্মাচীৰ পৰা ঔষধ নি খাব নালাগে। লগে লগে আমি ওচৰৰ স্বাস্থ্য কেন্দ্ৰত যাব লাগে। আমাৰ আশা কৰ্মীসকল আছে, ANM আছে, আমাৰ ছেক্টৰেল এমঅ আছে, এইসকলত যে টেষ্টটো পৰীক্ষা কৰিব লাগে। আৰু জাপানিজ এনকেফেলাইটিছটো সাধাৰণতে আমি যিমান সোনকালে ডায়েগনচিছ কৰিব পাৰোঁ সিমান সোনকালে ইয়াৰ আমি প্ৰতিকাৰ কৰিব পাৰোঁ। যদি ডায়েগনচিছ কৰোঁতে আমাৰ লেট হৈ যায় তেতিয়াহ'লে আমি পেচেণ্টক বচাবলৈ আমাৰ অসুবিধা হয়। আৰু ইয়াৰ প্ৰতিকাৰ কৰাৰ কাৰণে আমি সাধাৰণতে ফগিংটো কৰোঁ। মেইনলি আমাৰ ITPN কৰি আছে। মেইনলি জাপানিজ এনকেফেলাইটিছ এটা মহৰ পৰা হোৱা ৰোগ। গতিকে আমি মহটোক আমি যদি নোহোৱা কৰিব পাৰোঁ তেতিয়াহ'লে আমি প্ৰতিকাৰ কৰিব পাৰিম। ধন্যবাদ। প্ৰতি বছৰে মে' মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত অসমত বিশেষকৈ জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটে। এই বেমাৰটো সাধাৰণতে ভাইৰাছজনিত হোৱা বেমাৰ আৰু ইয়াত কিউলেক্স মস্কিটো যদি হেৰিত জাপানিজ এনকেফেলাইটিছ ভাইৰাছৰ বীজাণু যদি কঢ়িয়ায় আৰু ভাল মানুহক যদি কামোৰে তেনেহ'লে কিউলেক্স মস্কিটোৰ পৰা এই ৰোগটো দেখা দিয়ে। সাধাৰণতে গ্ৰাম্য অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱটো বেছি। কাৰণ কি হয়, আমাৰ গ্ৰাম্য অঞ্চলত এই মে'ৰ পৰা আগষ্ট মাহত বৰষুণ বৃদ্ধি পায় আৰু খেতি বাতি হয়। আৰু সেইখিনি আৰু গ্ৰাম্য অঞ্চলত মানুহবিলাকৰ সাধাৰণতে অঞ্চল বিশেষে গাহৰিৰ ফাৰ্ম আমি দেখা যাওঁ। কাৰণ এই ৰোগত মহে বগলী জাতীয় চৰাই আৰু আক্ৰান্ত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত গাহৰিৰ পৰা এই ৰোগটো বহন কৰে, এই ভাইৰাছটো বহন কৰি পেলাই ভাল মানুহক যদি দংশন কৰে তেনেহ'লে জাপানিজ এনকেফেলাইটিছ ৰোগ দেখা দিয়ে। আৰু এই ৰোগ সাধাৰণতে অলপ সাধাৰণ চাইন চিমটমবিলাক কমেই থাকে, কিন্তু কিছুমান ক্ষেত্ৰত এই ৰোগ অলপ ভয়ানক বিপদ ঘটায় মানুহৰ শৰীৰৰ বাবে। বিশেষকৈ এই ৰোগবিধে যিহেতু ব্ৰেইনত মানুহৰ মগজুত আক্ৰান্ত হয়, এনকেফেলাইটিছ বুলি কয়, ব্ৰেইনৰ ইনফ্লেমেশ্যন। এই ৰোগত তাৰমানে সাধাৰণতে ব্ৰেইনটো ফুলি যায়, চুৱেলিং হয়। সাধাৰণতে মই ৰাইজক এয়ে ক'ম যে এই বাৰিষা দিনকেইটা বিশেষকৈ গ্ৰাম্যাঞ্চলৰ লোকসকলে যাতে মহৰ কামোৰৰ পৰা হেৰি কৰিবৰ কাৰণে সন্ধিয়া ধূপ ধূনা বা এনেকুৱা আমাক জাক দিয়া বুলি কয়, জাক দিয়াৰ ব্যৱস্থা